নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে কিনা দৰৱ ব্যৱহাৰ নকৰাকৈ কেৱল প্ৰাকৃতিক দৰৱ কুকুৰাবোৰক খাবলৈ দি বা কিছুমান প্ৰাকৃতিক বস্তু কুকুৰাবোৰক খাবলৈ দি সকলো সময়তে কুকুৰাবোৰক কেনেকৈ সুস্থ ৰাখিব পাৰি বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰি সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কিনা দৰৱ ব্যৱহাৰ নকৰাকৈ কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে তেনেহলে যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব হেয়া লাগিলে কৰবাৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰিয়ে হোক বা ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি উলিয়াই হোক যেতিয়া আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব তেতিয়া প্ৰথম 1 পৰা 1.5 ঘণ্টা লৈকে সেই পোৱালিবোৰক আপোনালোকে কেৱল গুৰৰ পানী খাবলৈ দিব গৰমৰ দিনত আপোনালোকে সেই পোৱালিবোৰক নেমু পানীও খাবলৈ দিব পাৰে যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাৰ পোৱালি ব্ৰুডিং কৰে তেনেহলে সেই পোৱালিবোৰক আপোনালোকে 1 পৰা 1.5 ঘণ্টা লৈকে গুৰৰ পানী খাবলৈ দিব যদি আপোনালোকে প্ৰথম 1 পৰা 1.5 ঘণ্টা লৈকে কুকুৰাৰ পোৱালিবোৰক গুৰৰ পানী খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পেট সফা হয় লগতে সিহঁতৰ ষ্ট্ৰেছও কম হয় 1 পৰা 1.5 ঘণ্টা লৈকে যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰক গুৰৰ পানী খাবলৈ দি দিব তাৰ পাছত আপোনালোকে সিহঁতক প্ৰিষ্টাৰ দানা খাবলৈ দিব তাৰ পাছত 4 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে কেঁচা হালধিৰ ৰস পানীত মিহলি কৰি খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল কেঁচা হালধি কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী কেঁচা হালধি যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পাচনো ভালে থাকে যাৰ বাবে সিহঁতে ভালকৈ দানা পানী খায় আৰু যাৰ বাবে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় লগতে কেঁচা হালধিয়ে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে লগতে কেঁচা হালধিয়ে এন্টিবায়োটিকৰো কাম কৰে সেই কাৰণে আপোনালোকে 4 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন মানে 4 নম্বৰ দিনাখন 5 নম্বৰ দিনাখন আৰু 6 নম্বৰ দিনাখন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক কেঁচা হালধিৰ ৰস পানীত মিহলি কৰি খাবলৈ দিব এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব যে কেঁচা হালধিৰ ৰস কুকুৰাৰ পোৱালিবোৰক কিমান পৰিমাণে দিব লাগিব আপোনালোকে 1 লিটাৰ পানীৰ হিচাপত 3 পৰা 4 চামুচ কেঁচা হালধিৰ ৰস লব আৰু হেতু পানীত ভালকৈ মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব যদি আপোনালোকৰ লগত কুকুৰাৰ পোৱালিৰ সংখ্যা বেছিকৈ থাকে তেতিয়া আপোনালোকে পানীও বেছিকৈ লব লাগিব কিন্তু আপোনালোকে হিচাপটো মনত ৰাখিব 1 লিটাৰ পানীৰ হিচাপত 3 পৰা 4 চামুচ কেঁচা হালধিৰ ৰস এতিয়া হয়তো আৰু কিছুমানে প্ৰশ্ন কৰিব পাৰে যে যদি আমি কেঁচা হালধি নাপাওঁ তেনেহলে পাউডাৰ হালধি কুকুৰাৰ পোৱালিবোৰক দিব পাৰিমনে হয় বন্ধু বান্ধৱীসকল আপোনালোকে পাউডাৰ হালধিও কুকুৰাৰ পোৱালিবোৰক দিব পাৰে কিন্তু পাউডাৰ হালধিতকৈ কেঁচা হালধি বেছি উপকাৰী হয় সেই কাৰণে আপোনালোকে পৰাপক্ষত কুকুৰাৰ পোৱালিবোৰক কেঁচা হালধিৰ ৰস দিবলৈ চেষ্টা কৰিব তাৰ পাছত 7 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে তুলসী পাতৰ ৰস আৰু মৌ ৰস পানীত একেলগে মিহলি কৰি খাবলৈ দিব 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 3 পৰা 4 চামুচ তুলসী পাতৰ ৰস লব আৰু 1 পৰা 2 চামুচ মৌ ৰস লব আৰু হেতু পানীত ভালকৈ মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব মনত ৰাখিব আপোনালোকে 7 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক তুলসী পাতৰ ৰস আৰু মৌ ৰস পানীত একেলগে মিহলি কৰি খাবলৈ দিব কুকুৰাৰ মাজত যদি ঠাণ্ডা লগাৰ সমস্যাই দেখা দিয়ে তেতিয়া আপোনালোকে তুলসী পাতৰ ৰস আৰু মৌ ৰস একেলগে মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে মাজে মাজে কুকুৰাবোৰক তুলসী পাতৰ ৰস আৰু মৌ ৰস খাবলৈ দি থাকে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে লগতে সিহঁতৰ ষ্ট্ৰেছও কমি থাকে কুকুৰাৰ পোৱালিবোৰৰ বয়স যেতিয়া 15 দিন হ'ব তেতিয়াৰ পৰা কুকুৰাৰ পোৱালিবোৰক আপোনালোকে নিম পাতৰ ৰস পানীত ভালকৈ মিহলি কৰি খাবলৈ দিব আপোনালোকে 1 লিটাৰ পানীৰ হিচাপত 3 পৰা 4 চামুচ নিম পাতৰ ৰস লব আৰু হেতু পানীত ভালকৈ মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব যদি আপোনালোকে সপ্তাহত 2 দিন দিনত এবাৰ নিম পাতৰ ৰস পানীত ভালকৈ মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ মাজত কিৰমিৰ সমস্যাই দেখা নিদিয়ে যাৰ বাবে কুকুৰাৰ পোৱালিবোৰে দানা পানী ভালকৈ খায় আৰু যদি কুকুৰাৰ পোৱালিবোৰে দানা পানী ভালকৈ খাই থাকে তেতিয়া সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় বন্ধু বান্ধৱীসকল নিম পাত যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে খাবলৈ দিয়ে বা নিম পাতৰ ৰস যদি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে 15 দিন বয়সৰ পৰা কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সপ্তাহত 3 দিন নিম পাতৰ ৰস খাবলৈ দিব আৰু সিহঁতৰ বয়স যেতিয়া 2.5 মাহ বা 3 মাহ হৈ যাব তেতিয়াৰ পৰা কুকুৰাবোৰক আপোনালোকে মাহেকত কেৱল 2 বাৰ বা 3 বাৰহে নিম পাতৰ ৰস পানীত মিহলি কৰি খাবলৈ দিব
কুকুৰাৰ পোৱালিবোৰৰ বয়স যেতিয়া 20 দিন সম্পূৰ্ণ হ'ব তেতিয়াৰ পৰা কুকুৰাৰ পোৱালিবোৰক আপোনালোকে পিয়াজ আদা আৰু নহৰু ভালকৈ পিচি পানীত মিহলি কৰি দিনত এবাৰ সন্ধিয়া সময়ত খাবলৈ দিব আপোনালোকে 1 লিটাৰ পানীৰ হিচাপত এচামুচ পিয়াজ লব এচামুচ আদা লব আৰু এচামুচ নহৰু লব আৰু হেতু পানীত ভালকৈ মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব আপোনালোকে যদি মাজে মাজে কুকুৰাবোৰক পিয়াজ আদা নহৰু খাবলৈ দি থাকে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় লগতে পিয়াজ আদা আৰু নহৰুৱে এন্টিবায়োটিকৰো কাম কৰে যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে সিহঁতবোৰ সুস্থ থাকে আৰু সিহঁতবোৰ যদি সুস্থ থাকে তেতিয়া সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হ'ব বন্ধু বান্ধৱীসকল যিসকল লোকে প্ৰাকৃতিক পদ্ধতিত কুকুৰা পালন কৰে তেওঁলোকে কেতিয়াও কিনা দৰৰ কুকুৰাবোৰক খাবলৈ নিদিয়ে তেওঁলোকে কুকুৰাবোৰক প্ৰাকৃতিক বস্তু খাবলৈ দিয়ে সুস্থ ৰাখে আৰু তেনেকৈ কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰে আৰু অধিক লাভান্বিত হয় যদি কুকুৰাবোৰক কিনা দৰব খাবলৈ দিয়া নহয় তেতিয়া দৰবৰ নামতো একো খৰচ নহয় যাৰ বাবে সেইখিনি লাভৰ অংশত পৰি যায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰাকৃতিক পদ্ধতিত কুকুৰা পালন কৰিব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে কিছুমান সৰু সৰু কথাৰ ওপৰত নজৰ দিব লাগিব যেনে আপোনালোকে জৈৱ সুৰক্ষাৰ যিবোৰ নিয়ম নীতি আছে সেইবোৰ আপোনালোকে ভালকৈ মানি চলিব লাগিব কিয়নো যদি আপোনালোকে প্ৰাকৃতিক পদ্ধতিত কুকুৰা পালন কৰিব বিচাৰে আৰু যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱাচিতা নকৰে যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি নচলে তেতিয়া কিন্তু কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব সেই কাৰণে প্ৰাকৃতিক পদ্ধতিত কুকুৰা পালন কৰিব বিচাৰিলে আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলিব লাগিব যেনে কুকুৰাবোৰক আপোনালোকে যেটো গৰালত ৰাখিব সেই গৰালটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব তাত আপোনালোকে সময়ে সময়ে বীজাণুনাশক স্প্ৰে কৰিব লাগিব বাহিৰৰ লোকক বা বাহিৰৰ অন্যান্য জীৱ-জন্তুক কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিব নালাগিব কুকুৰাবোৰক আপোনালোকে যিবোৰ বাচন বৰ্তনৰ দানা পানী খাবলৈ দিব সেই বাচন বৰ্তনবোৰ সদায় আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব কুকুৰাৰ গৰালটো আপোনালোকে ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব লাগিব ইয়াৰ উপৰিও কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব চাওক এই গোটেই কথাখিনি যদি আপোনালোকে ভালকৈ মানি চলে তেতিয়াহে কিন্তু কুকুৰাবোৰক আপোনালোকে কিনা দৰব ব্যৱহাৰ নকৰাকৈ সুস্থ ৰাখিব পাৰিব কিনা দৰব ব্যৱহাৰ নকৰাকৈ কুকুৰাবোৰক সুস্থ ৰাখাটো কিন্তু ইমান এটা সহজ কথা নহয় আপোনালোকে যদি গোটেই কথাখিনি ভালকৈ মানি চলে তেতিয়াহে কিন্তু কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰাকৃতিক পদ্ধতিত কুকুৰা পালন কৰিব বিচাৰে আৰু যদি কুকুৰাবোৰক আপোনালোকে কিনি অনা ভিটামিন বা কেলচিয়াম দিবলৈ নিবিচাৰে তেনে পৰিস্থিতিত কুকুৰাবোৰক আপোনালোকে মাজে মাজে সজিনা গছৰ পাত খাবলৈ দিব পাৰে বিলাহী খাবলৈ দিব পাৰে বন্ধাকবিৰ পাত খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে আৰু ইয়াৰ পৰা কুকুৰাবোৰে প্ৰচুৰ পৰিমাণে ভিটামিন আৰু কেলচিয়াম লাভ কৰিব এনেকৈ আপোনালোকে কুকুৰা পালন কৰিলে আপোনালোকৰ খৰচ কমি যাব যাৰ বাবে আপোনালোকৰ বেছিকৈ লাভ হ'ব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ